এক অন্ধকাৰময় জীৱনযাত্ৰাৰ যৱনিকা নতুন ঠিকনাত সজীৱ হৈ উঠিছে শিশুটি লগৰীয়াৰ সৈতে আনন্দত হৈছে আত্মহাৰা নতুন ঠিকনাত পাহৰিছে এৰি অহা দুখ আৰক্ষীয়ে বিচাৰি পোৱা নাই ডক্টৰ দেৱজিৎ দত্তক কাৰাগাৰত আবদ্ধ পত্নী ববী কলিতা পত্নীসহ চিকিৎসকৰ অমানসিক নিৰ্যাতনৰ বলি হোৱা শিশুটিয়ে কমান্তেৰে সুস্থ হৈ উঠিছে ডিব্ৰুগড় প্ৰেৰণা শিশুগৃহত হাঁহি ধেমালিৰে নতুন জীৱন আৰম্ভ কৰিছে দুৰ্ভগীয়া শিশুটিয়ে অন্ত পৰিছে 9-10 বছৰ জোৰা শাৰীৰিক মানসিক নিৰ্যাতনৰ এক কলা অধ্যায় ডিব্ৰুগড় চিকিৎসক ডক্টৰ দেৱজিৎ দত্ত আৰু পত্নী ববী কলিতাই এই বন্ধ কৰা শিশুটিক নিৰ্যাতন চলাই অহাৰ বিষয়ে ইতিমধ্যে সংবাদ মাধ্যমত সদৰি হৈছে তাৎপৰ্যপূৰ্ণভাৱে বৰ্তমানেও চিকিৎসক ডক্টৰ দত্ত পলাতক অৱস্থাত আছে তেওঁ পত্নী আছে জেলত নিৰ্যাতনৰ বলি হোৱা শিশুটিক 11 এপ্ৰিলৰ দিনা ডিব্ৰুগড় শিশু কল্যাণ সমিতিয়ে ডিব্ৰুগড়ৰে প্ৰেৰণা শিশুগৃহত নামভৰ্তি কৰোৱায় সেইদিনাই প্ৰেৰণা শিশুগৃহই দুৰ্ভগীয়া শিশুটিক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নি চিকিৎসাৰ ব্যৱস্থা কৰে শিশুটিয়ে ঔষধসমূহ গ্ৰহণ কৰি থকাৰ পাছত শৰীৰত থকা গুৰুতৰ আঘাতসমূহৰ উপশম ঘটা বুলি জানিবলৈ দিয়ে শিশুগৃহ কৰ্তৃপক্ষই শিশুগৃহলৈ অনাৰ সময়ত শিশুটিৰ 5টাকৈ দাঁত ভঙা আৰু শৰীৰৰ বিভিন্ন ঠাইত কলা পৰি যোৱা আঘাতৰ চিহ্ন পৰিলক্ষিত হৈছিল প্ৰেৰণা শিশুগৃহৰ অধীক্ষকে জনায় যে এতিয়া লগৰ শিশুসকলক পাই হাঁহি ধেমালিৰে শিশুটিয়ে খেলি থাকে প্ৰেৰণা শিশুগৃহৰ নতুন ঠিকনা নতুন নাম নতুন জীৱন মুক্ত আকাশৰ তলত এটা নতুন ভৱিষ্যতক লৈ এতিয়া সপোন দেখাত ব্যস্ত হৈ পৰিছে শিশুটি পাহৰিব খুজিছে এৰি অহা জীৱনৰ অপৰিসীম দুখ শিশুগৰাকী যোৱা 11 এপ্ৰিলৰ দিনা ডিব্ৰুগড় শিশু কল্যাণ সমিতিৰ তৰফৰ পৰা আমাৰ প্ৰেৰণা শিশুগৃহত নামভৰ্তি হৈছে আৰু তেখেতক সেই দিনাখনে অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা হৈছিল আৰু তেখেতক যি ধৰণে ডক্টৰৰ দ্বাৰা দৰৱ পাতি প্ৰদান কৰা হৈছিল সেইবোৰ আমি তেখেতক বৰ্তমান দি আছো আৰু বৰ্তমান শিশুগৰাকী যিখিনি জখম আছিল সকলো ভাল হৈছে আৰু যি দৰৱ পাতিও আছে আৰু তেওঁ সেইবোৰ গ্ৰহণ কৰি আছে আঘাত শৰীৰত তেওঁৰ মূৰত এডোখৰ আঘাত আছিল সেইডোখৰ পুৰা জীৱিত অৱস্থাত মানে তেওঁ আৰু কেঁচা হৈ আছিল আৰু তেখেতৰ দাঁত 5টা ভঙা আছিল আৰু বাকিবোৰ যিবোৰ শৰীৰত দাগ আছিল সেইবোৰ পুৰণা হয় তথাপিও আমি সেইবোৰত ডক্টৰৰ দ্বাৰা দেখুওৱা হৈছে ডক্টৰক আৰু ডক্টৰে তাত অইণ্টমেণ্ট দিছে দৰৱ ঔষধ দি আছে আমি সেইবোৰ তেওঁক লগাই দি থকা হৈছে ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ সৈতে পৰিণীতা হাজৰিকাৰ ৰিপৰ্ট এনিভাৰত 24 Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.